এতিয়া চাওক আপোনালোকৰ দিনত অসমত প্ৰায় ৮,০০০খন চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হ'ল। অস্তিত্ব বিপন্ন হোৱা নাইনে? আপোনালোকৰ দিনত অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱালে। অস্তিত্ব বিপন্ন হোৱা নাইনে? আপোনালোকৰ দিনত APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠি গ'ল। আপোনালোকৰ দিনত শ শ চৰকাৰী পদ বিলুপ্তি কৰা হ'ল। এয়া অস্তিত্ব বিপন্ন হোৱা নাইনে? আনহাতে বিভিন্ন আঁচনিয়ে ভিক্ষাৰীত পৰিণত কৰিছে একাংশ লোকক। পথাৰলৈ যোৱা বাদ দিছে। কমি আহিছে খেতি বাতি কৰা মাটিৰ পৰিমাণ। অসম আৰু অসমীয়াৰ পথাৰত অসমীয়াৰ সংখ্যা কমি অহাটো অস্তিত্ব বিপন্ন হোৱাটো নুবুজায়নে? আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া চাওক, এতিয়া সৰ্বত্ৰে সুৰাৰ অবাধ প্ৰচলন। মদে এটা প্ৰজন্মক ধ্বংস কৰি আনিছে। এয়া অস্তিত্ব বিপন্ন হোৱাটো নুবুজায়নে? ইফালে লাহে লাহে কৰ্মবিমুখ হৈ আহিছে অসমীয়া জাতিটো, আনফালেদি মদৰ দোকানৰ সংখ্যা বাঢ়ি গৈ আছে। হতাগ্ৰস্ত একাংশ লোকে মদ খাই সমাজখন অস্থিৰ কৰি তুলিছে। হত্যা হিংসা বাঢ়ি গৈছে। ড্ৰাগছৰ প্ৰকোপে সমাজখন জৰ্জৰিত কৰি আনিছে এফালৰ পৰা। আৰু তাৰ পিছত এতিয়া আপোনালোকে কি কৰিছে? খিলঞ্জীয়াৰ বাবে মানে আপোনাৰ বন্দুকৰ অনুজ্ঞাপত্ৰ দিব। সুৰা, বন্দুক, কৰ্মবিমুখ এটা জাতি গোটেই কথাবোৰ ভাবি চাওকচোন, মোৰটো আচৰণ নকৰিবনে?